স্বেচ্ছাসেৱী সংগঠন ৰেনেছাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন অনাথ দুখীয়া আৰু আশ্ৰয়হীন লোকৰ মাজত কম্বল বিতৰণ স্বেচ্ছাসেৱী সামাজিক সংগঠন ৰেনেছাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো দিনজোৰা কাৰ্যসূচীৰে আজি মনাসুচিৰ গোপাল বৰুৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে তদুপলক্ষে দীপক কুমাৰ দাসৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয় আজিৰ এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী ধৰ্মেশ্বৰ দাসে কয় একোজন মানুহৰ কৰ্মৰাজিৰ ফলত সমাজত জিলিকি থাকে প্ৰকৃততে নিজৰ কৰ্মৰ দ্বাৰা মহিয়ান হোৱা লোকসকল সমাজৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকে তেনে লোকসকলৰ কৰ্ম যুগে যুগে সমাজত বৰ্তি থাকে এই মুকলি সভাত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি গোলোকচন্দ্ৰ দাসে ভাষণ প্ৰসংগত কয় যে মানুহৰ জীৱন শান্তিপ্ৰিয়া এই সময়ত মানুহৰ কল্যাণৰ হকে সহায় তথা চিন্তা কৰি জীৱনৰ বাটত নিজৰ পৰিচয় ৰাখি থৈ যোৱা গৰাকী সমাজৰ আদৰণীয় হৈ ৰয় সেয়েহে সমাজৰ হিতৰ কাৰণে সকলোৱে আগবাঢ়ি যোৱা অতিকৈ প্ৰয়োজন ৰেনেছাৰ উপদেষ্টা নৱজ্যোতি দাসে আধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰেনেছাৰ সভাপতি ললিত দাসে এই সভাত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী নবীন চন্দ্ৰ দাস সুশীল চন্দ্ৰ দাস মোহন দাস ৰুবুল চন্দ্ৰ দাস প্ৰকাশ দাস এই সভাতে হাজো অঞ্চলৰ প্ৰায় 200 অনাথ দুখীয়া আশ্ৰয়হীন লোকৰ মাজত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ কম্বল বিতৰণ কৰা হয় ইয়াৰ পূৰ্বে সেৱা আশ্ৰমৰ 4ৰ্থ বৰ্ষপূৰ্তিৰ অনুষ্ঠান মুকলি কৰে সমাজকৰ্মী দিলীপ দাসে বন্তি প্ৰজ্বলন কৰে মধুৰা দাস আৰু সত্যৰাম কাকতিয়ে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰতিদিন লাইভ কাৰ্যসূচী মানে এইটো অনুষ্ঠান যেটো এনজিও হয় এইটো মানৱ সেৱা অনুষ্ঠান এই অনুষ্ঠানে আজি দুখীয়া মানুহৰ ওচৰত কিছু সংখ্যক মানুহক কম্বল বিতৰণ কৰিছে আৰু সেই অনুষ্ঠানত মোক অতিথি হিচাপে মাতিছিলে সেইকাৰণে উপস্থিত হৈছোঁ কেনেকৈ দেখা পাইছে বহুত ভাল এনেকুৱা সেৱা কৰিব পৰাটো এটা বহুত ডাঙৰ কথা মানুহে সেৱা কৰাটো মানে ভাবে যদিও কৰিব নোৱাৰে কিন্তু এই এনজিঅ'ৰ ল'ৰাকেইটাই কৰি দেখুৱাই দিছে ৰেনেছাক কি আহ্বান জনাব আপুনি ৰেনেছাক মই আহ্বান জনাম সদায় উজ্জ্বল হওক আৰু বহুত মানুহক যাতে এই অনুষ্ঠানে সহায় কৰিব পাৰে কিন্তু মই যিখিনি গম পাওঁ তেখেতসকলে নিজৰ পৰা আৰু 2-4জন লগ বন্ধুৰ পৰা সহযোগ কৰি মানুহক সহায় কৰি আছে কিন্তু এইটো অনুষ্ঠানক চৰকাৰৰ যদি সহায় কৰে হয়তো মই ভাবোঁ অসমৰ এটা খুব ভাল এনজিঅ' হিচাপে স্বীকৃতি পাব মই চৰকাৰক অনুৰোধ জনাম বৰ্তমান অসম চৰকাৰক যে এনেকুৱা এনজিঅ'বিলাকক চৰকাৰে বিভিন্ন ধৰণে সহায় কৰি আগুৱাই লৈ যাব লাগে এইটোৱে আহ্বান জনাম আজি 4ৰ্থ বৰ্ষপূৰ্তিত উপস্থিত থাকি ভাল লাগিল ৰেনেছাৰ এনজিঅ'ৰ জৰিয়তে মানে মই এইখিনি যে আমি সকলোৱে লগ লাগি এইখিনি যে কম্বল বিতৰণ অনুষ্ঠানত আগভাগ ল'ব পাৰিছোঁ তাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু এনেদৰে ৰেনেছাৰ এনজিঅ'ই সদায় মানে দুখীয়াৰ কাৰণে কাম কৰি যাওক আৰু ডাঙৰ কাম কৰি যাওক প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে যাতে কাম কৰি যাব পাৰে মনাগুচিৰ পৰা আৰম্ভ কৰি গোটেই অসমত যাতে কাম কৰিব পাৰে তাৰ বাবে মই কামনা কৰিলোঁ ধন্যবাদ ৰেনেছাৰ এনজিঅ'ৰ যোগেৰে আজি সেৱা আশ্ৰমৰ যি শুভাৰম্ভণি আজি আমাৰ এনজিঅ'ৰ তৰফৰ পৰা কৰা হ'ল আৰু ইয়াত সমাজৰ বহুত হিতকাৰী ইয়াত অংশীদাৰী কৰিছে আৰু আমাক সহায় সহযোগিতা কৰি আহিছে আৰু আশা কৰিম আজি আমি যি সংকল্প লৈছোঁ আমি অতি সোনকালে হাজোৰ পৰা ওলাই গোটেই অসমবাসীৰ এনেকুৱা যিমানখিনি অৱহেলিতা ব্যক্তি আছে সমাজত লোক আছে সিহঁতক আমি বিভিন্ন প্ৰকাৰে সহায় কৰিব পাৰোঁ শিক্ষা স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যাব পাৰোঁ আৰু সেই কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে যিমান সহযোগ কৰিব পাৰে এনজিঅ'ক আপোনালোকৰ আৰ্থিকভাৱে যদি আপোনালোকে সক্ষম যদি হয় তেতিয়াহ'লে সহযোগ কৰিলে আমি আমাৰ ওচৰৰ পাজৰৰ অঞ্চলখিনিক এটা নতুন ৰূপ দিবৰ কাৰণে এনজিঅ'ৰ যোগেৰে সক্ষম হ'ম ধন্যবাদ হয় ৰেনেছাই আজি 3টা বছৰ আগতে জন্মগ্ৰহণ কৰিছিলে আজি 4ৰ্থ বছৰত ভৰি দিলে গতিকে এই যোৱা 3টা বছৰত ৰেনেছাই বিভিন্ন সমাজ উন্নয়নমূলক কাম কৰি আহিছে বিশেষকৈ শিক্ষা স্বাস্থ্য আৰু যাতায়াত এই আটাইখিনিত কাম কৰিছে আৰু এইবাৰ আগতে কাম কৰিছিল যদিও আমি এই ধৰণে ৰাইজৰ মাজত আহিব পৰা নাছিলোঁ এইবেলি আমি কেইজনমান বিশিষ্ট ব্যক্তিৰ সহযোগত কেইখনমান কম্বল তেখেতসকলৰ জৰিয়তে আনি কেইগৰাকীমান অতি দুখীয়া ব্যক্তিক দিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও এনেধৰণৰ অতি দুখীয়া ব্যক্তিক ছাত্ৰ ছাত্ৰীক আমি
সহায় সহযোগ কৰিবলৈ আমি মনস্থ কৰিছোঁ।